সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছিল। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগৰণুৱা হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। আপোনালোকক পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। গীতা অধ্যায় 18 62 নম্বৰ শ্লোকত ভগৱানে নিজেই কৈছে যে অৰ্জুন, সেই পৰমেশ্বৰৰ শৰণত যোৱা, যাৰ কৃপাত পৰম শান্তি আৰু চিৰন্তন স্থান অৰ্থাৎ সত্যলোক প্ৰাপ্ত হ'ব। সেইজন পৰমেশ্বৰ কোন, ক'ত থাকে, কেনেকুৱা? এই কথা জানিবলৈ অনুগ্ৰহ কৰি অৱশ্যেই শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ অমৃত বচন, সকলো পবিত্ৰ ধৰ্মৰ পবিত্ৰ শাস্ত্ৰৰ আধাৰত। নমস্কাৰ ছাৰ। নমস্কাৰ। ছাৰ কি নাম আপোনাৰ? হয়, মোৰ নাম অনিল কুমাৰ লাগদা।
অনিল ক'ৰ পৰা আহিছে? হয়, গাঁও বাগেৰতলী, জিলা গুমলা, ঝাৰখণ্ডৰ পৰা আহিছোঁ। অনিল, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া ল'লে? হয়, মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা 13 ডিচেম্বৰ 2013ত লৈছিলোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কি ভক্তি সাধনা কৰিছিল? সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে মই খ্ৰীষ্টিয়ান ধৰ্ম ফ'ল' কৰিছিলোঁ আৰু সেই ভক্তি মাৰ্গতেই চলিছিলোঁ। মই খ্ৰীষ্টান ধৰ্মত কোৱা সকলো ক্ৰিয়াই মই কৰিছিলোঁ, যেনে ৰাতিপুৱা গধূলি প্ৰাৰ্থনা কৰা আৰু প্ৰতি ৰবিবাৰে চাৰ্চলৈ যোৱা, মাৰ্চ এটেণ্ড কৰা আৰু সময়ে সময়ে যিবোৰ প্ৰাৰ্থনা সভা অনুষ্ঠিত হৈছিল তাতে ভাগ লোৱা, এইবোৰেই ক্ৰিয়া আছিল, যাৰ পৰা কোনো প্ৰকাৰে একো লাভ পোৱা নাছিলোঁ। কেৱল পৰম্পৰাগতভাৱে এই ক্ৰিয়া কৰি আছিলোঁ। অনিল, আপুনি কি কাৰণে সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিলে? ছাৰ, আমাৰ ঘৰত বহুত বেছি ভূত প্ৰেতৰ বাধা আছিল, যাৰ বাবে মোৰ দেউতা ভূতক বহুত মানিছিলে আৰু পূজা কৰিছিল, যাৰ বাবে তেওঁ বহুত লাভো পাইছিল। কিন্তু শেষত সেই ভূত প্ৰেতৰ বাবেই তেওঁৰ মৃত্যু হ'ল। যি প্ৰকাৰে ভূত প্ৰেতে আমাক যি লাভ প্ৰদান কৰিছিলে, সেই প্ৰকাৰে আকৌ লোৱাও আৰম্ভ কৰি দিলে, যাৰ বাবে মোৰ খুৰাৰ মৃত্যু হ'ল, মোৰ দাদাৰ মৃত্যু হ'ল। আৰু এইটোও ক'ব বিচাৰিম যে যিদিনা মোৰ ভনীৰ বিয়া আছিলে, সেইদিনাখনেই মোৰ দাদাৰ মৃত্যু হ'ল। আৰু আমি 2 দিন আগৰ পৰাই জানিছিলোঁ যে মোৰ দাদাৰ হয়তো মৃত্যু হ'ব, নহ'লে বিয়া হ'ব। যি মানুহে এইবোৰ গম পায়, তেওঁলোকৰ পৰা আমি গম পালোঁ। তাৰপিছত আমি বহুত চেষ্টা কৰিলোঁ, বহুত প্ৰাৰ্থনা কৰিলোঁ, য'ত যি মানুহক জানিছিলোঁ প্ৰাৰ্থনা কৰিলোঁ যে মোৰ দাদাৰ যাতে মৃত্যু নহওক বা বিয়াও যাতে হৈ যায় ভালদৰে আৰু দাদাৰো মৃত্যু নহওক। আমি বহুত চেষ্টা কৰিলোঁ। আনকি যি প্ৰাৰ্থনা কৰিলে মানুহে বহুত বিশ্বাস কৰিছিল, সেইবোৰ কৰাৰ পিছতো মোৰ দাদাৰ মৃত্যু হ'ল আৰু এফালে মোৰ ভনীৰ বিয়া হৈ আছিল আৰু আনফালে মোৰ দাদাৰ মৃত্যু হ'ল। সেই দিনটোৱে এনেকুৱা আছিল, আমাক ভিতৰৰ পৰা ভাঙি পেলাইছিলে। আমি সেই বাইবেলেই পঢ়িলোঁ, সেই প্ৰাৰ্থনা কৰিলোঁ, ভাবিলোঁ এয়া কৰিলে মোৰ দাদাৰ মৃত্যু আকস্মিক মৃত্যু নহ'ব, কাৰণ আমি আগতেই নিজৰ দেউতাক আৰু খুৰাক হেৰুৱাইছোঁ। গতিকে বিচাৰিছিলোঁ যে আমি ইমান ডাঙৰ লোকচান এটা সহ্য কৰিব নোৱাৰিম। আমি বহুত চেষ্টা কৰিলোঁ। যিসকল নিম হাকিম আছিল, যি মোল্লা কাজী আছে, তেওঁলোকৰ দ্বাৰাও প্ৰাৰ্থনা কৰাইছিলোঁ। ওচৰে পাজৰে থকা তন্ত্ৰ মন্ত্ৰ কৰা মানুহকো লগ কৰিলোঁ, কিন্তু মোৰ দাদাৰ মৃত্যু নোহোৱাকৈ নাথাকিল, যাৰ বাবে মই অন্তৰত বহুত কষ্ট পাইছিলোঁ যে যিবোৰ প্ৰাৰ্থনা কৰি ইমান দিন কটালোঁ, সময়ত যেতিয়া সেইবোৰে আমাক সহায় কৰিব নোৱাৰে, তেন্তে আগলৈ কি হ'ব? এই প্ৰকাৰে ভগৱানৰ সন্ধানত ওলাই গ'লোঁ। আৰু এই সময়ছোৱাত এনেকুৱা হ'ল যে মই নিজৰ চৰকাৰী চাকৰি বাদ দি মই নিজৰ কিবা নতুন কৰিব ওলাইছিলোঁ, সেই কামো হোৱা নাছিল। এই প্ৰকাৰে মই মানসিক ৰোগত বহুত প্ৰতাৰিত হৈছিলোঁ। তাৰ উপৰি ঘৰৰ স্থিতিও বহুত বেয়া হৈ গ'ল। গতিকে আমি কেতিয়াবা ওজাক মাতো, ভূত খেদা মানুহক মাতো, কিয়নো ভূতৰ ছায়া ইমান বেছি আছিল যে বহুত অশান্তি দিছিল। তাৰপিছত এবছৰৰ ভিতৰতেই মোৰ সৰু ভাইটি, যি মোৰ খুৰাৰ ল'ৰা, তাৰো এক্সিডেণ্ট হ'ল, ভৰিত ৰড লগাব লগা হ'ল। তাৰ পাছত মোৰো এনেকুৱা লগা হ'ল যে এইবাৰ মোৰ পাল, মোৰো কিবা নহয় কিবা হ'ব, ময়ো মৰিমেই। এই প্ৰকাৰে মনত এটা ভয় সোমাই গৈছিল। মানুহে বিভিন্ন ঠাই দেখুৱাই দিয়ে যে তালৈ যোৱা, তাত ঠিক হ'ব, তালৈ যোৱা। এই প্ৰকাৰে বহুত ঠাইলৈ গ'লোঁ। আজমেৰ শ্বৰীফ গ'লোঁ, বেলাংগনি গ'লোঁ, পাটনাত গ'লোঁ, বহুত ঠাইলৈ গ'লোঁ, বহু সভা এটেণ্ড কৰিলোঁ। মানুহে যি ধৰণে কৈছিল আমি সেই ধৰণে কৰিলোঁ। আনকি খ্ৰীষ্টান ধৰ্ম বাদ দি শিৱ ভগৱানক পূজা কৰিলোঁ। কৈছিলে যে এইটো কৰা, গাখীৰ দিয়া, তেল দিয়া, তেতিয়া ঠিক হৈ যাবা। গতিকে আমি বহুত ঠাইলৈ গ'লোঁ, কিন্তু একো লাভ নাপালোঁ। গতিকে এনেকৈ মই হতাশ হৈ বহি আছিলোঁ। তাৰপিছত মোৰ যি পত্নী, তেওঁ মোক জ্ঞানগংগা কিতাপখন দিলে আৰু তেওঁ ক'লে যে সেইখন পঢ়িলে আমাৰ কিবা এটা ভাল হ'ব। প্ৰথমে মই কিতাপখন পঢ়িলোঁ, তাৰপিছত জগতৰ হিচাপত আমাৰ ভিতৰত যি নলেজ সোমাই আছিলে, সেই হিচাপত ভাবিলোঁ যে নহয়, এয়া ভুল হয়, এনেকুৱা একো নহয়। কিন্তু আপুনি বিশ্বাস কৰক, মোৰ পকেটত 500 টকা আছিলে আৰু মই মুম্বাইত আছিলোঁ তেতিয়া। মোৰ তাত একোৱেই নাছিল, আনকি উভতি যোৱাৰো পইচা নাছিল।
তথাপিও মই ভাবিলোঁ যে যাওঁ এবাৰ গৈ চাওঁ, ইমান ঠাই গ'লোঁ যেতিয়া ইয়াতো এবাৰ গৈ চাওঁ। তাৰপিছত তাৰ পৰা ওলালোঁ আৰু সেই 500 টকা লৈ সত্যলোক আশ্ৰম বৰবালালৈ গ'লোঁ। তালৈ গৈ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি কি লাভ পালে? হয়, যেতিয়াই মই নাম দীক্ষা লোৱাৰ কথা ভাবি গ'লোঁ, যেতিয়া যাবলৈ আৰম্ভ কৰিছিলোঁ, এনেইতো মোক কোৱা হৈছিলেই যে যেতিয়া তুমি এই মাৰ্গত যাবলৈ আৰম্ভ কৰিবা তোমাৰ পৰমাত্মাৰ অনুভূতি হ'ব, আৰু হৈছেও। যেতিয়াই মই যাবলৈ আৰম্ভ কৰিলোঁ তেতিয়াই ফোন আহিলে যে মোৰ জব কনফাৰ্ম হ'ল, যাব লাগিব। তথাপিও মই গৈ নাম দীক্ষা ল'লোঁ। তাৰপিছত মোৰ জব কনফাৰ্ম হ'ল আৰু তাৰপিছত উইদিন 2 সপ্তাহৰ ভিতৰতে তাত নিজৰ জব আৰম্ভ কৰিলোঁ। গতিকে এইটো মোৰ ডাঙৰ লাভ হ'ল। সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত মোৰ ঘৰত যি ভূত প্ৰেতৰ বাধা আছিল সেয়া ভাল হ'ল। এতিয়া মোৰ ঘৰত সুখ শান্তি হৈ আছে। অনিল, আপুনি কৈছে আপুনি খ্ৰীষ্টান ধৰ্মৰ, তাৰপিছত আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিল আৰু আপুনি বহুত লাভ পালে। গতিকে টিভিত চাই থকা দৰ্শকসকলক আপুনি কি ক'ব? যিসকল শ্ৰদ্ধালুৱে মোক আজি টিভিত চাই আছে তেওঁলোকৰ বাবে মই জীৱিত উদাহৰণ হয় যে খ্ৰীষ্টিয়ান সমাজত যি সাধনা বা প্ৰাৰ্থনা আছে তাৰ পৰা একো লাভ নহয়। আপোনালোকে নিশ্চয় এবাৰ জ্ঞান বুজক, তাৰপিছত নিষ্কৰ্ষ উলিয়াওক বাইবেলত আচলতে কি ভক্তি কৰিবলৈ কৈছে, তাৰ পৰা আমাৰ কি লাভ হ'ব পাৰে, কি লাভ হ'ব নোৱাৰে, সেই হিচাপত জানক, বুজক আৰু সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা দীক্ষা লওক। তাৰপিছত ভক্তি সাধনা কৰক আৰু লাভ প্ৰাপ্ত কৰক। অনিল, খ্ৰীষ্টান ধৰ্মৰ পবিত্ৰ গ্ৰন্থ বাইবেলত কৈছে যে পৰমাত্মা সাকাৰ, যি নেকি খ্ৰীষ্টান ধৰ্মৰ মানুহে পৰমাত্মাক নিৰাকাৰ বুলি কয়। ইয়াৰ বিষয়ে আপুনি কি ক'ব? খ্ৰীষ্টিয়ান ধৰ্মত আমাক শিকোৱা হৈছে যে পৰমেশ্বৰৰ যি আকাৰ সেয়া সাকাৰ নহয়, নিৰাকাৰ। কিন্তু যেতিয়া আমি উৎপত্তি গ্ৰন্থ খুলি চাওঁ তেতিয়া আমি গম পাওঁ পৰমাত্মাই কৈছে যে মই মানুহক মোৰ সদৃশ বনাইছোঁ, আৰু এয়া তেওঁ যে নিজৰ দৰে বনোৱা বুলি কৈছে তাৰ অৰ্থ হ'ল যে আমি পৰমাত্মা দেখাত আমাৰ দৰে, আমিও দেখাত পৰমাত্মাৰ দৰেই, আৰু স্বৰ্গত সিংহাসনত বিৰাজমান হৈ আছে। ইয়াৰ পৰা গম পোৱা যায় যে তেওঁ সাকাৰ ৰূপত আছে। আজিলৈকে ক'তো কোনো ধৰ্মগুৰুৱে আমাক এইটো কোৱা নাই যে পৰমেশ্বৰ সাকাৰ। কেৱল সন্ত ৰামপালদেৱ মহাৰাজে আমাক কৈছে যে ঈশ্বৰ সাকাৰ ৰূপত আছে। অনিল, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'ব পাৰি? সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'বলৈ চেনেলত প্ৰতিদিনে সৎসংগ আহে। তলত এটা হালধীয়া শাৰী আহি থাকে, তাত নম্বৰ থাকে, তাত ফোন কৰি আপুনি ওচৰৰ নামদান কেন্দ্ৰৰ ঠিকনা ল'ব পাৰে আৰু তাৰ পৰা নামদান বিনামূলীয়াকৈ প্ৰাপ্ত কৰিব পাৰে। ধন্যবাদ ছাৰ। সচ্চাই। এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ, যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক, মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই, ধ্ৰুৱ, প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে। এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ, এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত। আৰু ই প্ৰতিজ্ঞা লৈ থৈছে ই কেতিয়াও কাৰো সন্মুখত কালৰ ৰূপত, অৰিজিনেল ৰূপত যি শ্ৰীকৃষ্ণৰ পৰা ওলাই আহি ই অৰ্জুনক দেখুৱাইছিল ভয়ংকৰ ৰূপ, সেয়া তাৰ আচল ৰূপ। তেন্তে ই কি কৰে? নিজৰ পুত্ৰ কাৰোবাক ব্ৰহ্মাৰ ৰূপত দৰ্শন দিয়ে, কাৰোবাক শিৱৰ ৰূপত, কাৰোবাক বিষ্ণুৰ। গতিকে ইয়াত এই কালৰ বিষয়ে ব্ৰহ্মাই নাজানে তেওঁ কোন হয়, কয় তেওঁ নিৰাকাৰ হয়, তাৰপিছত সাকাৰ হৈ সদাশিৱ হ'ল। এতিয়া চাওক সদাশিৱ কোন? ভগৱান সদাশিৱ সেই মূৰ্তি, আৰু অৰ্বাচীন আৰু প্ৰাচীন বিদ্বানে তেওঁকে ঈশ্বৰ বোলে। সেই সময়ত একাকীয় হৈ স্ব ইচ্ছা অনুসাৰে বিহাৰ কৰা সেই সদাশিৱই নিজৰ বিগ্ৰহ মানে শৰীৰৰ পৰা স্বয়ঙে এক স্বৰূপ ভূতা শক্তি মানে দুৰ্গাৰ সৃষ্টি কৰিলে, স্ত্ৰীৰ সৃষ্টি কৰিলে, যি তেওঁৰ শ্ৰী অংগৰ পৰা কেতিয়াও বেলেগ হ'বলগীয়া নাছিল। সেই পৰাশক্তিক প্ৰধান প্ৰকৃতি গুণৱতী মায়া বুদ্ধিতত্বৰ জননী অৰ্থাৎ বিকাৰ ৰহিত বুলি কৈছে। সেই শক্তিক অম্বিকা বুলি কোৱা হৈছে।
এতিয়া ব্ৰহ্মাই কি কৈ আছে পুণ্যাত্মাসকল? এতিয়া চাওক আচৰিত কথা। দেৱী পুৰাণত ৩য় স্কন্ধত ব্ৰহ্মাই নিজৰ পুত্ৰ নাৰদক কৈ আছে যে, পুত্ৰ, যেতিয়া মোৰ উৎপন্ন হৈছিল মই কমলৰ ফুলত বহি আছিলো আৰু মোৰ শৰীৰ যুৱ আছিল। মই নাজানো কোনে উৎপন্ন কৰিলে মোক, মোৰ উৎপত্তিকৰ্তা কোন হয়, মই একো নাজানো। এতিয়া এওঁ কৈ আছে সেই নিজৰ দেউতাকৰ উৎপত্তি কেনেকৈ হ'ল। গতিকে নিজে কৈ আছে কিছু সঁচা কিছু মিছা। গতিকে পৰমাত্মা যেতিয়া প্ৰথমবাৰ আহিছিল, এওঁ এই ব্ৰহ্মাদেৱক লগ কৰিলে, বিষ্ণুক লগ পালে, শিৱক লগ পালে, তেওঁলোকক সৃষ্টি ৰচনাৰ সকলো কথা শুনালে। এওঁলোকে এবাৰটো স্বীকাৰ কৰিছিলে, তাৰপিছত কালৰ প্ৰেৰণাত মালিকৰ জ্ঞান ৰিজেক্ট কৰি দিলে। এতিয়া সেই শুনা জ্ঞান ইয়াত খেলি মেলি কৰিছে। পৰমাত্মাইতো এইটো কৈ থৈছিলে যে কালে দুৰ্গাক খাই পেলাইছিল বেয়া উদ্দেশ্যেৰে। তেওঁ পেটলৈ গুচি গৈছিল, তাৰপিছত পৰমেশ্বৰে আহি উলিয়াইছিলে, তাৰপিছত পতি পত্নী ৰূপত থাকিব ধৰিলে। এতিয়া ব্ৰহ্মাই বেলেগ ধৰণে কৈ আছে যে সেই সদাশিৱই তেওঁ আগৰ পিছৰ কথা নাজানেই, যে তেওঁ নিজৰ শৰীৰেৰে এগৰাকী স্ত্ৰী উৎপন্ন কৰিলে, যি কেতিয়াও তেওঁৰ অংগৰ পৰা বেলেগ হ'বলগীয়া নাছিল। এতিয়া চাব, সেই সময়ত একাকী হৈ থাকি স্ব ইচ্ছা অনুসাৰে বিহাৰ কৰা সদাশিৱই নিজৰ বিগ্ৰহেৰে স্বয়ঙে এক স্বৰূপ ভূতা শক্তিৰ সৃষ্টি কৰিলে, যি তেওঁৰ শ্ৰী অংগৰ পৰা কেতিয়াও বেলেগ হ'বলগীয়া নাছিল। তেওঁ কোন হয়? সেই পৰাশক্তিক প্ৰধান বুলিও কয়। প্ৰধান শব্দটো মনত ৰাখিব, প্ৰকৃতি শব্দটো। এই প্ৰধান আৰু প্ৰকৃতি শব্দ শ্ৰীমদ ভাগৱত গীতাত এই দাসেই সিদ্ধ কৰিব যে দুৰ্গা আৰু কালৰ সংযোগত ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ উৎপত্তি হ'ল। তাত এই প্ৰধান আৰু প্ৰকৃতি শব্দটো আছে। তেতিয়া বুজিব কোন হয় এই প্ৰধান। ইয়াত কৈছে তেওঁকে প্ৰধান, প্ৰকৃতি গুণৱতী মায়া বুদ্ধিতত্বৰ জননী তথা বিকাৰ ৰহিত বুলি কৈছে। সেই শক্তিক অম্বিকা বুলি কোৱা হৈছে। তাকে প্ৰকৃতি, সৰ্বেশ্বৰী আৰু ত্ৰিদেৱ জননী। ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ মাতৃ, তেওঁলোকক উৎপন্ন কৰা নিত্য আৰু মূল কাৰণ বুলিও কয়। সদাশিৱৰ দ্বাৰা প্ৰকট কৰা, অৰ্থাৎ তেওঁৰ শৰীৰৰ পৰা ওলোৱা সেই শক্তিৰ 8টা বাহু আছে। অষ্টাংগী, 3 পুত্ৰ অষ্টাংগী যায় ধৰ্মা বিষ্ণু শিৱ নাম ধৰাই। 600 বছৰ আগতেই মালিকে কৈ গৈছিল। এতিয়া পবিত্ৰ সদগ্ৰন্থই সেয়া সমৰ্থন কৰি আছে ভগৱানৰ বাণী। আমাৰ গুৰুদেৱক ব্ৰাহ্মণসকলে সংস্কৃত নাজানে বুলি কৈছিল। কিনো জানে শিপিনী তাঁতীয়ে, তেওঁ সমৰ্থবান আছিল। পৰুৱাৰ ভাষাও জানিছিল, পশু পক্ষীৰ ভাষাও জানিছিল, আৰু এওঁলোকে ৰিজেক্ট কৰি থৈ দিছিলে সেই ৰত্নক। এতিয়া সাৱধান হওক পুণ্যাত্মাসকল, আপোনালোকৰ কল্যাণ হ'ব। তেওঁ সদাশিৱৰ দ্বাৰা প্ৰকট কৰা হৈছিল। সেই শক্তিৰ 8টা বাহু আছে। নানা প্ৰকাৰৰ আভূষণে তেওঁৰ শ্ৰী অংগৰ শোভা বঢ়ায়। সেই দেৱী নানা প্ৰকাৰৰ গতিৰে সম্পন্ন আৰু অনেক প্ৰকাৰৰ অস্ত্ৰ শস্ত্ৰ ধাৰণ কৰে। একাকিনী হৈ সেই মায়া সংযোগবশতঃ অনেক হৈ যায়। সেই যি সদাশিৱ, তেওঁক পৰম পুৰুষ, ঈশ্বৰ, শিৱ, শম্ভু আৰু মহেশ্বৰ বোলে। ইয়াত চাব, এতিয়া 101 নম্বৰ পৃষ্ঠালৈ আহিলো। ৰুদ্ৰ সংহিতা। তেওঁ নিজৰ সকলো অংগতে ভস্ম সানি থয়। সেই কালৰূপী ব্ৰহ্মই, তেওঁক কাল কোৱা, ব্ৰহ্ম কোৱা, সদাশিৱ কোৱা। সেই কালৰূপী ব্ৰহ্মই এটা সময়তহে শক্তিৰ নাশ নহয়, এই শক্তিৰ লগত শিৱলোক নামৰ ক্ষেত্ৰৰ নিৰ্মাণ কৰিছে। সেই উত্তম ক্ষেত্ৰক কাশী বুলি কয়। সেয়া পৰম নিৰ্মাণ বা মুখ্য প্ৰাপ্তিৰ স্থান, যি সকলোৰে ওপৰত বিৰাজমান। সেয়া প্ৰিয় আৰু প্ৰিয়তম, তেওঁলোক পতি আৰু পত্নীৰ ৰূপত শক্তি আৰু শিৱ, দুৰ্গা আৰু কাল, যি পৰমানন্দ স্বৰূপ, সেই মনোৰম ক্ষেত্ৰত নিত্য নিবাস কৰে। শিৱ আৰু শিৱাই, কাল আৰু দুৰ্গাই প্ৰলয় কালতো সেই ক্ষেত্ৰক নিজৰ সান্নিধ্যৰ পৰা মুক্ত নকৰিলে। এতিয়া ইয়াত চাব, দেৱৰ্ষি এটা সময়ত সেই আনন্দবনত ভ্ৰমণ কৰি কৰি শিৱা আৰু শিৱৰ মনত, দুৰ্গা আৰু কালৰ মনত, ব্ৰহ্মৰ মনত এইটো ইচ্ছা জাগিল যে আন পুৰুষৰো সৃষ্টি কৰিব লাগে, অৰ্থাৎ কোনো সন্তান উৎপন্ন কৰিব লাগে। এনেকুৱা বিচাৰ কৰি চাব, এই সৃষ্টি
যাৰ ওপৰত এই সৃষ্টিৰ মহান ভাৰ ৰাখি আমি দুয়োজনে কাশীত থাকি কেৱল স্ব ইচ্ছা অনুসাৰে ঘূৰি ফুৰিম আৰু নিৰ্বাণ ধাৰণ কৰিম। এওঁলোকে এইটো ভাবিলে যে এটা পুত্ৰ উৎপন্ন কৰোঁ আৰু তেওঁক সকলো তেওঁক চাৰ্জ দি আমি আৰামত থাকিম। চাব ইয়াত এনেকুৱা নিশ্চিত কৰি শক্তি সহিত সৰ্বব্যাপী পৰমেশ্বৰ শিৱই নিজৰ বাওঁফালৰ দশম অংগত অমৃত খহি দিলে। ইয়াত খেলিমেলি কৰিলে, তেওঁলোকে পতি পত্নী ৰূপে ব্যৱহাৰ কৰিলে। তাৰপিছত এটা পুৰুষ প্ৰকট হ'ল, এটা ল'ৰা উৎপন্ন হ'ল। এয়া চাব 102 নম্বৰ পৃষ্ঠাত। এয়া ৰুদ্ৰ সংহিতা আমি পঢ়ি আছো। শিৱই ক'লে বৎস, শিৱই ক'লে পুত্ৰ, ব্যাপক হোৱাৰ বাবে তোমাৰ নাম বিষ্ণু ৰূপে বিখ্যাত হ'ল। এতিয়া কাল আৰু দুৰ্গাৰ পুত্ৰ অৰ্থাৎ বিষ্ণুৰ উৎপত্তি হ'ল দুয়োৰে পৰা, সিদ্ধ হ'ল। এতিয়া ইয়াত চাব, এয়া 4ৰ্থ অধ্যায় সমাপ্ত হ'ল। এতিয়া ইয়াত চাব 7ম আৰম্ভ হ'ল। ব্ৰহ্মাই কৈছে দেৱৰ্ষিক, তাৰ পিছত তৎক্ষণাৎ কল্যাণকাৰী পৰমেশ্বৰ সাম্য সদাশিৱই পূৰ্বৱৎ প্ৰযত্ন কৰি যেনেকৈ বিষ্ণুক উৎপন্ন কৰিছিলে দুয়োজনে পতি পত্নী ব্যৱহাৰ কৰি মোক সোঁফালৰ অংগৰে উৎপন্ন কৰিলে। মোক সেই মহেশ্বৰে তৎক্ষণাৎ মায়াৰে মোহিত কৰি নাৰায়ণ দেৱৰ নাভি কমলত পেলাই দিলে। তাৰপিছত লীলাপূৰ্বক তাৰ পৰা প্ৰকট কৰিলে। এই প্ৰকাৰে কমলৰ পৰা পুত্ৰৰ ৰূপত মই হিৰণ্য গৰ্ভৰ জন্ম হলো। এতিয়া এয়া শিৱপুৰাণৰ অনুবাদকৰ্তাসকল বিচলিত হ'ল, কাৰণ এওঁ চাগে শিৱৰ পূজাৰী হয়। ইয়াত কি হ'ল, বিষ্ণু আৰু ব্ৰহ্মাৰ উৎপত্তিটো ইয়াত ক্লিয়াৰ কৈ দিলে যে সদাশিৱ কালৰূপী ব্ৰহ্ম আৰু দুৰ্গা এওঁলোক দুজনৰ পৰা উৎপত্তি হ'ল। এতিয়া ইয়াত বিচলিত হ'ল। লেকেতে চোৰ চোৰাৱত তোমৰি আৰু গাড্ডা পানী মে ও গাড্ডা উপৰাৱত সচ্চাই ছানি। এতিয়া এই তিনিওজনৰে পিতৃ হ'ল এই সেয়া সিদ্ধ কৰি আছো। এয়া চাব ইয়াৰ 24 নম্বৰ পৃষ্ঠাত আপোনালোকক দেখুৱাও। এয়া বিদ্বেশ্বৰ সংহিতা। এসময়ত কি হৈছিলে, এসময়ত ব্ৰহ্মা আৰু বিষ্ণুদেৱৰ এই কথাত কাজিয়া হ'ল, যুদ্ধ হ'ল। ব্ৰহ্মাই ক'ব ধৰিলে মই তোমাৰ দেউতা বিষ্ণুদেৱক, বিষ্ণুই ক'লে মই তোমাৰ দেউতা, তুমি মোৰ নাভি কমলৰ পৰা উৎপন্ন হৈছা। এওঁলোক দুজনৰ কাজিয়া হ'ল। এইটো দীঘল কাহিনী, পিছত কম। ইহঁতৰ দেউতাকে ভাবিলে ইহঁতে কাজিয়া কৰি মৰিব। তেওঁ এওঁলোকৰ মাজত এডাল লিংগ থিয় কৰাই দিলে, এডাল তেজুময় পিলাৰ, বহুত দীঘল। এওঁলোকে যুদ্ধ কৰা বন্ধ কৰি দিলে। তাৰ আগফাল পিছফাল বিচাৰিব ধৰিলে। তেতিয়া সি গৈ পালে নিজৰ পুত্ৰ শিৱৰ ৰূপ ধাৰণ কৰি। তাৰপিছত এওঁলোকক ক'ব ধৰিলে, তোমালোকে জ্ঞান দিব ধৰিলে, বুজাব ধৰিলে। তেতিয়া এওঁলোকে যি প্ৰশ্ন উত্তৰ কৰিলে সেইটো শুনাও। চাব, ইয়াৰ পৰা গম পাব এওঁ কোন। এয়া হ'ল বিদ্বেশ্বৰ সংহিতা, সংক্ষিপ্ত শিৱপুৰাণ, আৰু পৃষ্ঠা নম্বৰ 24ত এয়া হ'ল ব্ৰহ্মাদেৱ আৰু এয়া হ'ল বিষ্ণুদেৱ আৰু এইডাল তেওঁলোকৰ মাজত থকা স্তম্ভ। এতিয়া আমি ইয়ালৈ আহো 25 নম্বৰ পৃষ্ঠালৈ। ব্ৰহ্মা আৰু বিষ্ণুৱে সুধিলে, প্ৰভু, ব্ৰহ্মা বিষ্ণু মহেশ্বৰে বাৰ্তা কৰিব ধৰিলে সেই কালৰ লগত, সৃষ্টি আদি 5টা কৃত্যৰ লক্ষণ কি সেয়া আমাক কওক। ভগৱান শিৱই ক'লে, এয়া কালে কৈ আছে। কালৰূপী ব্ৰহ্মই ক'লে, মোৰ কৰ্তব্য বুজাটো অত্যন্ত গহীন, তথাপিও মই কৃপাপূৰ্বক তাৰ বিষয়ে কম। আগলৈ চাব, আমাক লগাখিনিহে আমি পঢ়িম। এয়া 26 নম্বৰলৈ আহিলো। এতিয়া কালে কি কৈ আছে, ব্ৰহ্মা আৰু বিষ্ণু দুয়োজন পুত্ৰকে, পুত্ৰসকল তোমালোক দুয়োজনে তপস্যা কৰি প্ৰসন্ন কৰা মই পৰমেশ্বৰৰ পৰা সৃষ্টি আৰু স্থিতি নামৰ 2টা কৃত্য প্ৰাপ্ত কৰিছা। এই দুইটাই তোমালোকৰ প্ৰিয়। এই প্ৰকাৰে মোৰ বিভূতি স্বৰূপ ৰুদ্ৰ আৰু মহেশ্বৰে ইয়াত মিছপ্ৰিণ্ট হৈছে ৰে 2টা উত্তম কৃত্য সংহাৰ আৰু তিৰুভাৱ মোৰ পৰাই প্ৰাপ্ত কৰিছে। এতিয়া কি হ'ল, দুজনটো এই ব্ৰহ্মা বিষ্ণু আৰু এয়া মহেশ্বৰ আৰু ৰুদ্ৰ, এই চাৰিওজনৰে পিতৃ যিজনে কৈ আছে। দাসে ইমানখিনি সিদ্ধ কৰিব বিচাৰিছিলে। এতিয়া পৰমাত্মাই ক'লে, कि 3 पुत्र अष्टंगी जाए ब्रह्मा विष्णु शिव नाम डराई।
और 3 देव की जो करते भक्ति उनकी को देना हो मुक्ति गुण तीनों की भक्ति में ये भूल पड़ो संसारे कहे कबीर निज नाम बिना कैसे उतरो पारे। এতিয়া সৰ্বানন্দই ক'ব ধৰিলে যে মিছা কৈ আছা, এনেকুৱা একো লিখা নাই, কাৰণ এই নকলি বিদ্বানবোৰেই এই কথাৰে লাভ লৈ আমাৰ নাশ কৰিবলৈ সক্ষম আৰু সফল হৈছে যে তেওঁলোকে সংস্কৃত ভাষা জানিছিলে আৰু সমগ্ৰ সমাজ অশিক্ষিত আছিল, সেইবাবে সুযোগ পাইছিল। এতিয়া সি কি কৰিলে, যি জানিবলগীয়া কথা আছিলে সেইটো বাদ দিলে আৰু সি যি মুখস্থ কৰি থৈছিলে শ্লোক গীতাৰ বেদৰ সেই সংস্কৃত ক'ব ধৰিলে। বহু দেৰিলৈকে নৰলেই, 1-2 ঘণ্টা ধৰি সংস্কৃত কৈয়ে থাকিলে আৰু সন্মুখত যিমানবোৰ শিপিনী বহি আছিল অবুধ মাতৃ ভগ্নী ভগত, তেওঁলোকে এইটোৱে বুজি পোৱা নাই পণ্ডিতে কৈ কি আছে। তেওঁলোকে তালি মাৰিব ধৰিলে, বা সৰ্বানন্দ বা পণ্ডিতদেৱ বা সৰ্বানন্দ, আচৰিত কৰি দিলে। এতিয়া তেওঁলোকৰ প্ৰশংসাৰ বাবে সৰ্বানন্দ বিজয়ী হ'ল আৰু পৰমাত্মাক পৰাজিত কৰিলে। আজিলৈকে এনেকুৱাকৈ ওলোটা চলি আছিল। আজি ভগৱানে কেৱল আপোনালোকক বুজাবলৈ বনাইছে জীৱৰ দ্বাৰা। জীৱই বনাব পাৰে জানো এনেকুৱা ইনষ্ট্ৰুমেণ্ট? মানুহতো আগৰ পৰাই আছে ইয়াত। 4 যুগৰ ইতিহাস আপোনালোকৰ লগত আছে। 50 বছৰ আগতেতো আমি কেৱল গৰু গাড়ীয়ে দেখিছিলো। চকা থাকে, গৰুৱে টানে, কাঠৰ চকা, কাঠৰ গাড়ী। আৰু তাৰে আগৰ সময়ত 6টা খচ্চৰ লগাই গাড়ী বনাইছিল। ক'ত গৈছিলে তেতিয়া মনুষ্যৰ বুদ্ধি? এয়া পৰমাত্মাই দয়া কৰিছে আপোনালোকক। আজিৰ পৰা 10-15 বছৰ মানৰ পৰা বিকাশ কৰিছে দাতাই, যাতে নিজৰ ল'ৰা ছোৱালীক প্ৰতিটো শব্দ বুজাব পাৰে, যাতে ভগৱানক চিনি পাওক আৰু 1 মিনিটতে সত্যলোকত থৈ আহিম, ইয়াৰ পৰা যাতে বাচিব পাৰে। এতিয়া সৰ্বানন্দ ফুলি গ'ল যে হৈ গ'ল কাম। সিটো কেৱল জিকিবহে বিচাৰিছিল, ভক্তি ভগৱান নালাগে। তেতিয়া পৰমাত্মাই ক'লে ঠিক আছে সৰ্বানন্দ, তুমি জিকিলা, মই হাৰিলো, এতিয়া যোৱা তুমি নিজৰ ঘৰলৈ। ক'লে এনেকৈ নাযাও, মোৰ মায়ে কৈছিলে আপুনি লিখি দিব লাগিব। পৰমাত্মাই ক'লে মইতো অশিক্ষিত, তুমিয়ে লিখা, তুমি লিখা, মই টিপ চহী দিম। ক'লে হ'ব। সি লিখিলে শাস্ত্ৰাৰ্থত সৰ্বানন্দ বিজয়ী হ'ল আৰু কবিৰদেৱ পৰাজিত হ'ল। পৰমাত্মাই টিপ চহী দিলে আৰু কাগজখন লৈ গুচি গ'ল। এতিয়া তালৈ গৈ সি গৈ পোৱাত তাৰ মাকে ক'লে তুমি আহিলা? ক'লে আহিলো মা। ক'লে হ'লনে তোমাৰ শাস্ত্ৰাৰ্থ? ক'লে হ'ল। 2 মিনিটতে হাৰি গ'ল, মই গৈ পোৱাৰ পিছতে হাৰ মানিলে। তেতিয়া তাৰ মাকে ক'লে যে পুত্ৰ, মই যে তোমাক প্ৰাৰ্থনা জনাইছিলো, কিবা লিখাই আনিছানে? ক'লে হয়, মই আধৰুৱা কাম নকৰো নহয়, এয়া চোৱা। মাকে ক'লে যে পুত্ৰ পঢ়ি শুনোৱা। এতিয়া সি পঢ়িলে। শাস্ত্ৰাৰ্থত সৰ্বানন্দ হাৰি গ'ল, কবিৰ চাহেব বিজয়ী হ'ল। মাকে ক'লে তুমি দেখোন হাৰি আহিছা মূৰ্খ, নিজেই পঢ়ি আছা আকৌ। সি ক'লে অ' মা, মই বহুদিন ধৰি শাস্ত্ৰাৰ্থৰ বাবে ৰাতি ৰাতি শোৱা নাছিলো, নিশ্চয় মই ভুলতে লিখিছো চাগে এইবোৰ, মই ভুলকৈ লিখিলো। ক'লে এবাৰ শুদ্ধকৈ লিখি আনা। সি দ্বিতীয়বাৰ আকৌ গ'ল যে কবিৰদেৱ কথাটো এনেকুৱা, মোৰ লিখাত কিবা ভুল হ'ল, মোৰ মায়ে মনা নাই কথাটো, আকৌ লিখিব লাগিব। ক'লে আকৌ লিখা পণ্ডিত, মোৰ আঙুলি ক্ষয় নাযায় নহয়, যিমান ইচ্ছা লৈ লোৱা চহী। সি এইবাৰ বহুত সাৱধানে লিখিলে যে শাস্ত্ৰাৰ্থত সৰ্বানন্দ বিজয়ী হ'ল, কবিৰদেৱ পৰাজিত হ'ল, পৰমাত্মাই টিপ চহী দিলে। সি আকৌ লৈ গৈ ক'লে যে মা শুনাওনে? প্ৰথমতে সি ভাবিছিল যে সি নিজেই ভুলকৈ লিখিছিলে। ক'লে শুনোৱা। শাস্ত্ৰাৰ্থত সৰ্বানন্দ আকৌ ৰৈ গ'ল। ক'লে কোৱা আগলৈ। ক'লে মা আকৌ ভুলকৈ লিখা গ'ল। শাস্ত্ৰাৰ্থত সৰ্বানন্দ হাৰি গ'ল, কবিৰ চাহেব বিজয়ী হ'ল, আকৌ সেইটোৱে লিখা দেখিলে। তাৰ ভ্ৰম হোৱা বুলি ভাবিলে। ক'লে আকৌ লিখা আনো মা। মাকে ক'লে যোৱা। তৃতীয়বাৰ যোৱাত পৰমাত্মাই ক'লে ঠিক আছে লোৱা লিখি।
ভুল হ'ব পাৰে, কোনো কথা নাই। সি আকৌ তেনেকৈ লিখিলে আৰু পৰমাত্মাই টিপ চহি দিলে। সি ভাবিলে যেতিয়া মই বাহিৰত পঢ়ো তেতিয়া ঠিকেই থাকে, কিন্তু মাৰ ওচৰলৈ গ'লে কেনেকৈনো সলনি হৈ যায় বুজিয়ে পোৱা নাই। তেতিয়া সি পদূলিৰ পৰাই চাই গ'ল ভিতৰলৈ, নিজৰ ঘৰৰ ভিতৰলৈ যোৱাত সি এনেকৈ একেবাৰে নজৰ দি গ'ল। ক'লে, মা শুনাওনে? ক'লে, শুনোৱা। তাৰ চকুৰ সন্মুখতে আখৰ সলনি হ'ল, যেনেকৈ কম্পিউটাৰত সলনি হৈ যায়। আৰু কলিজাত ধৰি এনেকৈ বহি পৰিল সি। মাকে ক'লে, কোৱা কি হ'ল? তোমাৰ কিয় মাত বন্ধ হৈ গ'ল বিদ্যান? কোৱা, কি লিখিছা ইয়াত? তাৰ কাগজ হাতৰ পৰা পৰি গ'ল। তাৰ মাকে ক'লে, পুত্ৰ, ভগৱান আহিছে, তোমাৰ বুদ্ধি ভ্ৰষ্ট হৈছে। 4টা আখৰ শিকি নিজকে বিদ্বান বুলি ভাবিছা? সেই পৰমাত্মাৰ লগত যি জ্ঞান আছে তোমাৰ লগত কখৰো নাই পুত্ৰ। তোমাৰ কথাও মই বহুদিন শুনিছো। এতিয়া সি নিজৰ মাকৰ চৰণত পৰি কান্দিবলৈ ধৰিলে। ক'লে, মা, মই বহুত নীচ। তেওঁ যিবোৰ কৈছিলে সকলোবোৰ পুৰাণত লিখা আছে। তেওঁ যি কৈছিলে আৰু মই অহংকাৰবশতঃ মনা নাছিলো। তেতিয়া মাকে ক'লে, পুত্ৰ, মোৰ আত্মাই কৈ আছে তুমি মোৰ একমাত্ৰ সন্তান। তোমাৰ এনেকুৱা অৱস্থা হ'ব, দুৰ্গতি হ'ব, তুমি কুকুৰৰ জুনিলৈ যাবা। পুত্ৰ, এই বুদ্ধি কামত নাহিব। ভগৱানৰ চৰণ আৰু মন্ত্ৰই কাম কৰিব। মোৰ আত্মা সুখী হ'ব, তুমি নাম লৈ লোৱা। ক'লে, মা, তুমি মোৰ লগত ব'লা, নহ'লে মোৰ লাজ লাগিব এইবাৰ। ক'লে, ব'লা, মই তোমাৰ লগত যাম পুত্ৰ। গৈ চৰণত পৰি গ'ল যে, হে পৰমাত্মা, ই নাবালক, ভুল হৈ গ'ল, ইয়াৰ নাম দি দিয়ক। পৰমাত্মাই ক'লে, কোনো কথা নাই পুত্ৰ, সকলোবোৰতো মোৰেই সন্তান। যিদিনাখনে মোক চিনি পাব সকলো সমাধান হ'ব। এই প্ৰকাৰে সৰ্বানন্দৰ কল্যাণ হ'ল। গতিকে পুণ্যাত্মাসকল, এতিয়া কি সমস্যা আহিল? এতিয়া সৰ্বানন্দ বিদ্বান সকলোৱে মহাপুৰুষ বুলি জানে আৰু সকলো বেদৰ জ্ঞাতা, সকলো পঢ়ি থৈছে সি। এতিয়া সি বুজাই আনক যে ভাই, বাস্তৱিকতা এয়া নহয়, সেয়াহে পৰমাত্মাই যি জ্ঞান শুনাইছিল। এতিয়া সৰ্বানন্দৰ কথা কোনেও নুশুনে, কাৰণ কালে জাল পেলাই থৈছে। এতিয়া ব্ৰাহ্মণ জাতিয়ে তাক ঘেৰি ললে যে পণ্ডিত হৈ তাঁতিৰ শিষ্য হলা। জ্ঞান স্বীকাৰ কৰাটো দূৰৰ কথা, তাক ইমান বিৰোধিতা কৰিলে, কিন্তু সি ভগৱানক চিনি পালে। সি বুজি পাইছিলে যে যি জাতিয়েই নহওঁ, মই এতিয়া সুবিধা পাইছো। গতিকে দুয়ো পুত্ৰ মাতৃয়ে ভক্তি কৰিলে আৰু নিজৰ কল্যাণ কৰালে। গতিকে পুণ্যাত্মাসকল, আপোনালোকৰ সৌভাগ্য যে এনেকৈ পৰমাত্মা আপোনাৰ পিছত লাগি আছে। আপোনাক কোনোবাই ভগতে লগ পাইছে চাগে, কিতাপ লৈ গৈছিল চাগে, কোনোবাই চিৰি দিছে চাগে। সেই প্ৰেৰণা নিজৰ সন্তানৰ মাধ্যমেৰে কয়, উঠা বগল হৈ যা। পৰমাত্মাই কয়, মাৰো স্বৰ্গমে अर्जा पेठू पाताल गरीबदास ढूंढता फिर वो अपने हीरे मोती लाज। मैं रो तो सृष्टि को सृष्टि रोवे मोहे और कह कबीर इस योग को कोई समझ नहीं सकता कोई। মই কান্দি আছো, তোমালোক মোৰ সন্তান আৰু তোমালোক কালৰ জালত বন্দী হৈ আছা। তোমালোকৰ কিমান দুৰ্গতি হৈ আছে। মনুষ্য জীৱনত সুখত নাই। আগলৈ কি অৱস্থা হ'ব যেতিয়া কুকুৰ গাধৰ জনীত যাবা। আৰু তোমালোকে মোক বিচাৰি আছা, হে ভগৱান সৰ্বসুখদায়ী, হে সংকট মোচন। আৰু যেতিয়া মই নিজক ভগৱান বুলি কওঁ, তোমালোকে অযথা কথা কোৱা যে তুমি কেনেকৈ ভগৱান হলা, তুমিতো শিপিনী তাঁতি, ৰামকৃষ্ণহে ভগৱান, কোনে সকাহ পোৱা নাই। গতিকে পৰমাত্মাই কয়, মেৰো সৃষ্টি কওঁ, কাৰণ তোমালোক মোৰ সন্তান, ইয়াতে ভুলতে বন্দী হলা। তোমৰো মেৰো সৃষ্টি কো সৃষ্টি ৰো মোহে और कह कबीर इस योग को समझ नहीं सकता कोई। যি সময়ত ধৰ্মদাসদেৱক পৰমাত্মাই পালে, সত্যলোকলৈ লৈ গল, তাৰপিছত আকৌ এৰিলে। নিজৰ যথাৰ্থ স্থান দেখুৱাই, নিজৰ বাস্তৱিকতাৰ সৈতে পৰিচিত কৰাই, যেতিয়া পৰমেশ্বৰে ধৰ্মদাসদেৱক তলত এৰিলে, তেতিয়া তেওঁ বুজি পালে
কাৰণ সকলো লীলা মালিকেই কৰি থৈছিল। গতিকে সকলোবোৰ বুজি পৰমেশ্বৰৰ মহিমা এই প্ৰকাৰে শুনালে। ধন ধন সতগুৰু সত কবীৰ ভগত কি पीड़ मिटाने वाले। धन धन सतगुरु सत कबीर भगत की पीड़ मिटाने वाले भगत की पीड़ मिटाने वाले भगत की पीड़ मिटाने वाले। धन धन सतगुरु सत कबीर भगत की रहे नल नील यतन कर हार तब सतगुरु से करी पुकार। रोए नल नील यतन कर हार तब सतगुरु से करी पुकार। जा सतरेखा लिखी अपार सिंधु पे शिला तिराने वाले। जा सतरेखा लिखी अपार सिंधु पे शिला तिराने वाले। धन धन सतगुरु सत कबीर भगत की पीड़ मिटाने वाले भगत की पीड़ मिटाने वाले भगत की पीड़ मिटाने वाले। धन धन सतगुरु सत कबीर। डसी सर्प ने जब जा पुकारी इंद्रमती अकुला डसी। सर्प ने जब जा पुकारी इंद्रमती अकुलाए। आपने तुरंत करी सहाय बेरूली। मंत्र सुनाने वाले आपने तुरंत करी सहाय बेरूली। मंत्र सुनाने वाले। धन धन सतगुरु सत कबीर भगत की पीड़ मिटाने वाले भगत की पीड़ मिटाने वाले भगत की पीड़ मिटाने वाले। धन धन सतगुरु सत कबीर भगत की पीड़ मिटाने वाले। दामोदर सेठ के हुए थे अकाज अर्ज करी थी डूबता देख जहाज। दामोदर सेठ के हुए थे अकाज अर्ज करी डूबता देख जहाज। लाज मेरी रखियो गरीब नवाज समुद्र से पार लंघाने वाले। लाज मेरी रखियो गरीब नवाज समुद्र से पार लंघाने वाले। धन धन सतगुरु सत कबीर भगत की कह कर जोड़ दीन धर्मदास दर्श दे पूर्ण करियो आस। कह कर जोड़ दीन धर्मदास दर्श दे पूर्ण करियो आस। मेटियो हो जन्म मरण की तरास सत्य पद प्राप्त कराने वाली। मेटियो जन्म मरण की तरास सत्य पद प्राप्त कराने वाले। धन धन सतगुरु सत कबीर भगत की पीड़ मिटाने वाले भगत की पीड़ मिटाने वाले भगत की पीड़ मिटाने वाले। धन धन सतगुरु सत कबीर भगत की कह कर जोड़ दीन धर्मदास दरस दे पूर्ण करियो आस। कह कर जोड़ दीन धर्मदास दरस दे पूर्ण करियो आस। मेटियो जन्म मरण की तरास सत्य पद प्राप्त कराने वाले। मेटियो जन्म मरण की तरास सत्य पद प्राप्त कराने वाले। धन धन सतगुरु सत कबीर भगत की पीड़ मिटाने वाले। এসময়ত
বাৰাণসীৰ কাশীত দামোদৰ নামৰ এজন বহুত ডাঙৰ বেপাৰী আছিলে, বিজনেছমেন। তেওঁৰ নিজৰ এটা পোত আছিল, সমুদ্ৰীয় জাহাজ আছিল। সেই জাহাজ লৈ বেপাৰ কৰিবলৈ সমুদ্ৰীয় মাৰ্গেৰে আন ষ্টেটলৈ গৈছিলে। তেওঁৰ লগত আৰু চহৰৰ ওচৰ পাজৰৰ বহুত মানুহ, আন ব্যৱসায়ীসকলো লগত গৈছিল। তেওঁৰ জাহাজত ভাড়াত আৰু নিজৰ বস্তু আনিছিলে। মহাজন বাহিৰলৈ গৈছিল আৰু পিছত তেওঁৰ ধৰ্মপত্নী, তেওঁৰ পত্নী, যাৰ নাম ধৰমৱতী আছিল, তেওঁ বহুত ধাৰ্মিক আছিল। মহাজন দামোদৰো বহুত সৎ ব্যক্তি আছিল, পৰমাত্মাৰ ওপৰত বিশ্বাস ৰাখিছিল বহুত। আৰু আমাৰ হিন্দু সমাজত ৰাম আৰু কৃষ্ণ, গণেশ আৰু এই ভগৱানৰ ওপৰত আমাৰ কোনো ইষ্ট নাছিল। আৰু আমি এই সকলো ক্ৰিয়া কৰিছিলোঁ যি তেওঁলোকে কৰিছিল, আমি যেনেকৈ কৰোঁ তেনেকৈ কৰিছিল। সেই সময়ত পৰমাত্মাৰ বহুত শিষ্য হৈছিল, বহুতৰ দুখ দূৰ হৈছিল। এদিন এনেকৈয়ে সেই মহাজনৰ পত্নী ধৰ্মৱতীৰ ওচৰলৈ এগৰাকী ভনী গ'ল যে, ভনী, আমাৰ ঘৰত সৎসংগ আছে, আপুনি আহিব। তেতিয়া তেওঁ ভাবিলে যে হ'ব। সেই ভনীজনীৰ লগত সম্পৰ্ক ভাল আছিল তেওঁৰ। পৰমাত্মাৰ চৰ্চাও তেওঁৰ লগত বহুবাৰ কৰিছে আগতে। তেতিয়া কৰমৱতীয়ে কৈছিলে, যদি ওচৰে পাজৰে ক'ৰবাত আপোনাৰ গুৰুদেৱ অহা শুনে তেন্তে মোক ক'বা, মই দীক্ষা, যদিহে জ্ঞান বুজি পাওঁ দীক্ষা নিশ্চয় ল'ম, এনেই নহয়। গতিকে সেই ভনীয়ে সৎসংগ কৰালে আৰু নিজৰ বান্ধৱীক আমন্ত্ৰণ জনালে। এতিয়া পুণ্যাত্মাসকল, পৰমাত্মাৰ জ্ঞান, ওৰ জ্ঞান সব জ্ঞানেৰি, কবীৰ জ্ঞান সুজ্ঞান, জৈसे গোলা তোব কো करता जले मैदाনে। পৰমাত্মাই সৃষ্টি ৰচনা শুনালে। পৰমাত্মাই য'তেই নতুন সৎসংগ কৰিছিল, পোনপ্ৰথমে সৃষ্টি ৰচনা শুনাইছিলে। আৰু মালিকৰ শব্দ, মালিকৰ বাণী বেছি প্ৰভাৱশালী আছিল। আত্মা তৎক্ষণাতেই আকৰ্ষিত হৈছিল। সকলো জ্ঞান শুনিলে। চাওক, যিসকল পুণ্যাত্মা তেওঁলোকে বেছি ইফাল সিফাল নকৰে, সকলো প্ৰমাণ আছেই, তাৰ পিছতো খেলি মেলি। গতিকে সেই ভনী ধৰমৱতীৰ শৰীৰ কঁপি গ'ল। যেতিয়া সৎসংগ কৰিলে পৰমাত্মাই 2 ঘণ্টা বহিছিলে, 10-20 জন ভগত আছিল, নিজে নিজেই ক'ব ধৰিলে। তেতিয়া তেওঁ পৰমাত্মাই ক'লে, দীক্ষা ল'বা পুত্ৰী। তেওঁ ক'ব ধৰিলে, মহাৰাজ, মোৰ আত্মাই মানিছে, মই দীক্ষা ল'ম আপোনাৰ পৰা। মই জ্ঞান সকলো বুজি পালো। কিছু কিছু ভনীয়ে আগতেই শুনিছিলে। তাৰপিছত পৰমাত্মাই আকৌ সুচাৰু কৰিলে। তাৰপিছত ক'লে, কিন্তু ভগৱান, এটা সমস্যা আছে মোৰ সন্মুখত। তেতিয়া পৰমেশ্বৰ কবীৰদেৱে ক'লে যে, পুত্ৰী, কোৱা, তোমাৰ কি আশংকা আছে? যে মই এনেকৈ শুনিছো যোৰাতহে নাম ল'ব লাগে। মোৰ স্বামী বিদেশলৈ গৈছে ধন উপাৰ্জন কৰিবলৈ। তেওঁ আহিলে মই নাম ল'ম, কিন্তু এতিয়া মোৰ এনেকুৱা লাগিছে, যদি মই ঘৰৰ বাহিৰত ভৰি থওঁতে আপোনাৰ এই স্থানৰ পৰা মোৰ যদি মৃত্যু হৈ যায়, আজি আপোনাৰ সৎসংগ শুনি মোৰ এটা এটা ক্ষণ মূল্যৱান যেন লাগিল, যে জীৱন নাশ কৰি আছিলো। গতিকে নাম কেনেকৈ লওঁ? পৰমাত্মাই ক'লে, পুত্ৰী, এই ভ্ৰম এই মূৰ্খসকলেহে আনিছে। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ। নমস্কাৰ, আপোনাৰ শুভ নামটো? সোণালী সূত্ৰধৰ, আপুনি কোন ঠাইৰ পৰা আহিছে? ধুবুৰী ডিষ্ট্ৰিক্ট, অসমৰ পৰা আহিছোঁ। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? 2020 চনৰ 26 জানুৱাৰী। আপুনি তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি পৰম্পৰাগত কিবা ভক্তি সাধনা কৰিছিলনে? হয়, মই আমাৰ সমাজত কৰা সকলো দেৱ দেৱীকে পূজা কৰিছিলোঁ, ব্ৰত কৰিছিলোঁ। তাৰপিছত আৰু মই গুৰু ধাৰণ কৰিছোঁ, ব্ৰহ্মচাৰ্যৰ গুৰু, যোগ ধৰ্মৰ।
যিটো ব্ৰহ্মচাৰ্য বুলি কয় সেইটো ধাৰণ কৰি মই তাতে সেৱা পূজা কৰিছিলোঁ আৰু মই সহ্য কৰিছিলোঁ। মূৰটো তলত দি ভৰিকেইখন ওপৰত কৰি মই জয়গুৰু বুলি সাধন কৰিছিলোঁ। তাৰপাছত জয়গুৰুৰ সেই যোগ ধৰ্মৰ ব্ৰহ্মচাৰ্য সাধন সিদ্ধি হৈছে। তেতিয়া মই সেই সময়ৰ গুৰুজীকো দেখিলোঁ। তাৰপাছত শিৱ ভগৱানক দৰ্শন কৰিলোঁ, ভগৱতীক, দুৰ্গাক, তাৰপাছত জগত মাতাক দৰ্শন কৰিলোঁ। আপুনি যিহেতু আপোনাৰ হিন্দু সমাজত প্ৰচলিত পৰম্পৰাগত ভক্তি সাধনা কৰিলে, আপুনি যোগ সাধনা কৰিছিলে, লগতে আপুনি গুৰু ধাৰণ কৰি ভক্তি সাধনা কৰি আছিলে, তাৰ দ্বাৰা আপুনি ভগৱানক দৰ্শন পাইছিলে, ভগৱান শিৱকো দৰ্শন পোৱাৰ কথা ক'লে। তেনে ক্ষেত্ৰত আপুনি সন্ত ৰামপাল গুৰুমাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? তাতে মই যিটো সহ্য কৰিছিলোঁ, যদিও মই ভগৱান শিৱ, কালী মাতা, দুৰ্গা মাতা, ভগৱতী মাতা, জগন মাতা আৰু এইবিলাক ভগৱানক মই দৰ্শন পাইছোঁ, তথাপি মোৰ এটা অসুখ হৈছিল। মানে সেই দৰ্শনৰ সময়তে মোৰ এটা এনেকুৱা অসুখ হৈ গ'ল যে মূৰটো ইমান ঘূৰাই, মূৰটো মানে ইয়াৰ পৰা মানে উৰি গুচি যাব খোজে। লগতে মূৰটো অত্যন্ত বিষায় আৰু গাবিলাক বেজী সানাৰ দৰে মানে সানি থাকে। সেই অসুখতে মোৰ মনত বেছি ভাল লগা নাছিল। আপুনি যিহেতু জনালে যে আপোনাৰ যি শাৰীৰিক সমস্যা আছিলে, আপোনাৰ মূৰ ঘূৰাই থকা যি সমস্যা, তাৰ পৰা আপুনি পৰিত্ৰাণ পোৱা নাছিলে। সেই সাধনা কৰি থকাৰ পিছতো, আপোনাৰ সিদ্ধি অহাৰ পিছতো আপুনি কোনো ধৰণৰ মানে পৰিত্ৰাণ পোৱা নাছিলে শাৰীৰিকভাৱে। এইটো এটা আচৰিত কথা। আপুনি পূৰ্বতে ইমান সাধনা কৰি আছিলে, আপোনাৰ সিদ্ধি শক্তি থকাৰ পিছতো আপুনি শাৰীৰিকভাৱে অসুস্থ আছিলে। আৰু আপুনি বৰ্তমান যি সন্ত ৰামপাল গুৰুমাজৰ শৰণলৈ আহিলে, তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপোনাৰ যিবিলাক সমস্যা আছিলে, সেই সমস্যাবিলাক দূৰ হ'লনে? হয়, মোৰ যিটো মই গুৰুৰ চৰণত থাকি যিটো মই সহ্য সাধনা কৰিছিলোঁ, সেই সাধনাত যদিও মোৰ সিদ্ধি হৈছিল আৰু বেলেগ বেলেগ বেমাৰহে উৎপত্তি হৈছিল আৰু লগতে ভূত প্ৰেত ইত্যাদি লাগি থাকে। তাৰপাছত ইয়াতে মোৰ মানে লাভ হৈছে, বেমাৰটো গুচি গ'ল, মূৰ ঘূৰণিটো নাইকিয়া হ'ল, মূৰৰ বিষটো নাইকিয়া হ'ল, পেটৰ বিষ আছিল ইটোও নাইকিয়া হ'ল, তাৰপিছত গাত বেজী সানাৰ দৰে কৰি থাকে ইটোও মোৰ নাইকিয়া হ'ল। লগতে আমাৰ ভকতজীৰ বিভিন্ন ধৰণৰ বেমাৰ আছিল, যেনে গলাটো মানে মাত ওলোৱা নাছিল, মাত মানে ফাঁচি গৈছিল, তেওঁৰো সেই মাতটো ভাল হৈ গ'ল। লগতে তেওঁৰ মানে এনেকুৱা প্ৰেছাৰৰ কাৰণে হাতখন অলপ বেকা হৈ আছিল, সেইটোও ভাল হৈ গ'ল। আৰু এটা কথা জানিব বিচাৰিছোঁ, যিহেতু আপুনি সন্ত ৰামপাল গুৰুমাজৰ পৰা দীক্ষা লৈ এনেধৰণৰ লাভ পাইছে, আপুনি তেখেতৰ এই জ্ঞানটো কেনেকৈ প্ৰাপ্ত কৰিলে? আপুনি তেখেতৰ শৰণলৈ কেনেকৈ আহিল? প্ৰথমতে আমাৰ ভকতজী বজাৰলৈ গৈছে আৰু এখন বজাৰত মানে পুস্তক সেৱা হৈ আছিল। তেতিয়া জ্ঞান গংগা কিতাপ এখন বজাৰৰ পৰা লৈ আহিছে, বিশেষকৈ মোক পঢ়িবৰ কাৰণে। মই আধ্যাত্মিক জ্ঞানৰ কিতাপ পঢ়িবলৈ ভাল পাওঁ, সেয়েহে মোক পঢ়িবৰ কাৰণে জ্ঞান গংগা লৈ আহিছিল। আৰু সেই জ্ঞান গংগা পঢ়ি আমি সন্ত ৰামপালজী মহাৰাজৰ জ্ঞান প্ৰাপ্ত কৰিছোঁ। আপুনি যিহেতু সন্ত ৰামপাল গুৰুমাজৰ জ্ঞান গংগা নামৰ পুথিখন অধ্যয়ন কৰি জ্ঞান বুজি তেখেতৰ পৰা নাম দীক্ষা লৈ বৰ্তমান ভক্তি সাধনা কৰি আছে, আৰু আপুনি নিজে মত ব্যক্ত কৰিলে যে আপোনাৰ যিবিলাক শাৰীৰিক সমস্যা আছিলে, সেই সমস্যাবিলাক বৰ্তমান দূৰ হ'ল সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে। আৰু এটা আচৰিত কথা, যিহেতু আপোনাৰ যিবিলাক সমস্যা আছিলে শাৰীৰিকভাৱে, যিবিলাক আপোনাৰ সমস্যা আপুনি মত ব্যক্ত কৰিছে, তাৰ বাবে আপুনি ডক্তৰৰ কাষলৈ যাব লাগিছিল। ডক্তৰৰ কাষলৈ যোৱা হ'লে হয়তো আপোনাৰ সেই ডক্তৰৰ চিকিৎসাৰ দ্বাৰা নিশ্চয় ঠিক হ'ল হয়, যিহেতু আমাৰ বৰ্তমান সময়ত আধুনিকতাৰ যুগ, চিকিৎসা পদ্ধতি উন্নত হৈছে। আপুনি ডক্তৰৰ কাষলৈ গৈছিলনে? হয়, ডক্তৰৰ ওচৰলৈ গৈছিলোঁ, কিন্তু ঔষধ খাই থকাৰ সময়ত অলপমান ভাল লাগে আৰু কিছুদিন পাছতে একেই বেমাৰ হয়। মানে ডক্তৰৰ পৰা কোনো মানে ভাল নাপালোঁ। লগতে মানে যিটো মানে আমাৰ জগতৰ নিয়ম মতে আমি কবিৰাজ ধৰোঁ, ক'ৰবাত জ্যোতিষীৰ ওচৰত যাওঁ, এনেকৈ যোৱাতে তেওঁলোকে কয় বোলে কালী মাতাৰ দোষ, শিৱ ঠাকুৰৰ দোষ, মনসাৰ দোষ, ঘৰত সাপ সোমায়, সাপ ওলায়, তাৰ পাছত ক'লা ক'লা বতাহ হাৱা দেখা পাওঁ, তাতে বোলে ভূতৰ দোষ, প্ৰেতৰ দোষ, শ্মশানকালীৰ দোষ, ইয়াতে পূজা কৰিব লাগে, মানে পাঠা বলি দিব লাগে, ছাগল বলি দিব লাগে। হালে হালে পাঠা বলি দিছিল মোৰ দেউতাই আমাৰ বাবে, মোৰ ভণ্টিৰ বাবে। আমাৰ অসুখ হৈছিল তেতিয়া, মানে কোনো ফলাফল মানে ভাল পোৱা নাছিলোঁ। অলপমান ভাল লাগে আৰু পিছত আৰু একেই বেমাৰ হৈ থাকে। এই বেমাৰটো ভাল হোৱা নাছিল।
যিহেতু আপুনি ডক্টৰ চিকিৎসা কৰিছিলে আৰু লগতে আপুনি কবিৰাজৰ কাষলৈ গৈছিলে, আপোনাৰ পৰিয়ালৰ লোকসকলে আপোনাৰ এই বলি বিধানো কৰিছিলে আপোনালোকৰ এই সমস্যাবিলাকৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে। আৰু এটা আচৰিত কথা, আপোনালোকে অসমৰ পৰা তেখেতৰ পৰা নাম দীক্ষা লৈ বৰ্তমান আচৰিত ধৰণে লাভ পাবলৈ সক্ষম হৈছে। এইটো আচলতে কেনেকৈ সম্ভৱ? এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি এনেধৰণৰ লাভ পাইছে? এইটো হৈছে সৎভক্তি, মানে শাস্ত্ৰ অনুকূল সাধনা, যিটো আমাৰ সন্ত ৰামপালজী মহাৰাজে দিয়ে। তেওঁ শাস্ত্ৰ বিধিমতে, শাস্ত্ৰ অনুকূল মতে তেওঁৰ মন্ত্ৰবিলাক দিয়ে, আৰু সেই মন্ত্ৰ জপ কৰি আমাৰ সকলো বেমাৰ বা দুখ দুৰ্গতিবিলাক দূৰ হৈছে। আৰু তেখেতে কোনখন শাস্ত্ৰৰ আধাৰত আপোনালোকক ভক্তি বিধি প্ৰদান কৰে সন্ত ৰামপাল গুৰু মহাৰাজে? 4 বেদ, গীতা, 6 শাস্ত্ৰ, 18 পুৰাণ, কোৰাণ, বাইবেল এইবিলাকৰ পৰা জ্ঞান প্ৰদান কৰে। আৰু আমি শুনিছোঁ যে তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বহু লোকে মানে নিচাও ত্যাগ কৰিব পাৰে। এইটো কিমান দূৰ সত্য কথাষাৰ যে সঁচাকৈ সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ নিচা ত্যাগ কৰিব পাৰিনে? হয়, এইটো 100% সঁচা। কাৰণ আমাৰ ভকতজী নিচা কৰিছিল, চাধা খাইছিল, মানে চিগাৰেট খাইছিল, তাৰপাছত তামোল ইমান বেছিকৈ পাণ তামোল খাইছিল, যাৰ কাৰণে গলাটো ফাঁচি গৈছিল। মাছ মাংসও খাইছিল। যিদিনাৰ পৰা এই আমাৰ সন্ত ৰামপালজী মহাৰাজৰ জ্ঞান গংগা কিতাপখন আমি চাইছোঁ, পঢ়িছোঁ, তেতিয়াৰ পৰা তেওঁ মানে নিচা ত্যাগ কৰিবলৈ বাধ্য হ'ল। তেতিয়াৰ পৰাই ত্যাগ কৰিছে, নাম দীক্ষা লোৱাই নাই, তেতিয়াই ত্যাগ কৰিছে। আৰু নাম দীক্ষা লোৱাৰ পাছত সম্পূৰ্ণভাৱে ত্যাগ কৰিছে। তেওঁ নিচা কৰা নাই, চিগাৰেট খোৱা নাই, চাদা খোৱা নাই, তামোল খোৱা নাই, আৰু গলাও ভাল হৈ গ'ল, বেমাৰো ভাল হৈ গ'ল। আৰু ইয়াৰ উপৰিও আপুনি পাৰিবাৰিকভাৱে অন্য কিবা লাভ পাইছেনে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা লোৱাৰ পিছত? হয়, মই বহুত লাভ পাইছোঁ। এনেকুৱা যে কিছুমান চমৎকাৰ আছে। যেতিয়া মই আমাৰ ভকতজী আগত দীক্ষা লৈছে 6 মাহমান আগত, তাৰপাছত যেতিয়া মই জগতৰ পূজা কৰি আছিলোঁ, দেৱ দেৱী পূজা, তেতিয়া ভকতজীয়ে মানে ফটো থৈছিল। সেই ফটো মানে মোৰ পূজাত এনেকুৱা পোহৰ দিয়ে নহয়, যেনে বাহিৰৰ পৰা আইনা, সূৰ্যৰ ফালে আইনা ধৰিলে যেনেকৈ ঘৰৰ ভিতৰত পোহৰ সোমাই যায়, ঠিক এনেকৈ যায়। মই ক'ৰ পৰা পোহৰ আহে? তাৰপাছত এই ফটোখন মই বাৰে বাৰে ওলোটাই থৈছিলোঁ। ওলোটাই থোৱাৰ পাছতো কেনেকৈ বতাহ আহি ফট কৰি আৰু সন্মুখত আহি মানে পোহৰ দিয়ে। তাৰপাছত মোৰ এইটো বহুত চিন্তা হৈ গ'ল। ইয়াৰ কেইদিনমান পাছত মোক দীক্ষা ল'ব কৈছে, মই নলওঁ, মোৰ ধৰ্ম আছে, ব্ৰহ্মচাৰ্য আছে, তেনেকুৱা কৈছিলোঁ। দীক্ষা আপোনাক কোনে ল'ব কৈছিলে দীক্ষা? আমাৰ ভকতজী কৈছে। তাৰপাছত মই নলওঁ। তাৰপাছত মোক এনেকুৱা এটা চমৎকাৰ দেখালে যে মই পৰমাত্মা সেই ৰামপালজী মহাৰাজক মই প্ৰশ্ন পুছিছিলোঁ, বহু প্ৰশ্ন পুছিছিলোঁ। মোৰ উত্তৰো দিছে, আৰু এদিন কৈ দিল যে মই উত্তৰ নিদিওঁ, আৰু তেতিয়াহ'লে মই দীক্ষা নলওঁ। তেতিয়া আৰু কৈছে, মোক প্ৰশ্ন সুধি থাক, মই উত্তৰ দি থাকিম। তাৰপাছত মই এনেকুৱা এটা চমৎকাৰ দেখিলোঁ যে সেই ৰামপালজী মহাৰাজৰ ৰূপত কবিৰ চাহেব এনেকৈ মোৰ সন্মুখত প্ৰকট হৈছে, যেনে মই সন্মুখত মানে দেখা পাই আছোঁ, আৰু মূৰত ইমান ডাঙৰ পোহৰ আছে নহয়, হালধীয়া ঝকঝক কৰি পোহৰ আছে। তেতিয়া মোৰ ভাৱ হ'ল যে এইটোতো সঁচাকৈ মানুহ নহয়, এইটো ভগৱানেই হয়। তেতিয়া মই ভাবিলোঁ এইটোই দীক্ষা ল'ব লাগিব। তাৰপাছত মোৰ ভকতজী কৈছে যে 4টা বজাতে আমি প্ৰাৰ্থনা কৰিব উঠিব লাগে। মই অলপ দেৰি কৰিছিলোঁ, 5টা বজাত উঠিছিলোঁ। তাৰপাছত মই একো লাভ নাপাওঁ, একো দেখা নাপাওঁ। তাৰপাছত এদিন 2দিনমান মই উঠিলোঁ 4টা বজাত। তাৰপাছত মই মালা গুনি থাকোঁতে মোৰ এনেকুৱা এটা চমৎকাৰ হৈ গ'ল, মই মালাৰ মাজত হীৰাৰ টুকুৰা দেখা পাইছোঁ। তাৰপাছত আৰু এটা দেখিছোঁ কি, যে মোৰ মানে যিহেতু মোৰ মানে পূজা কৰা মই সোনকালে নুঠিছিলোঁ, সেয়ে মোৰ লাভ নিদিছিল। তাৰপাছত যেতিয়া মই 4টা বজাত উঠি পূজা কৰিলোঁ, তেতিয়া মোৰ মূল কমল মানে কেনেকৈ পদুম ফুল খোল খাই যায়, মই এইটোও দেখা পালোঁ। আপুনি শৰীৰ কমলৰ কথা কৈছেনে? সেই পদুম ফুল যিটো আমাৰ গুৰুজীৰ প্ৰথম মন্ত্ৰত যিটো আমাৰ চেনেলবিলাকত পদুম ফুল থাকে, সেইটো মানে মই দেখা পাই গৈছোঁ। পদুম ফুলটো পাহি মিলিছে। লগতে মই এদিন মানে মালা কৰি থাকোঁতে মোৰ ভাৱনাটো বেলেগত গ'ল। কেনেকুৱা, আমাৰ অলপ পইচা টকা কম আছে, কিবা এটা কাম কৰিব লাগিব, টকা পইচা উপাৰ্জনৰ কাৰণে, এনেকৈ ভাৱ হৈ গ'ল। তাৰপিছত গুৰুজীয়ে মোক সন্মুখত এনেকৈ দেখা দিলে যে চোতালৰ মাজতে এখন নদী হৈ গ'ল।
সেই নদীৰ ওপৰত এনেকুৱা এখন নাৱত মানে টুলুঙা নাওখন একদমবাৰে ভৰ্তি কৰি মানে গুৰুজীয়ে ভকতসকলক যিবিলাক মানে ভকতে মানে ভকত আৰু উদ্ধাৰ পাইছে চাৰনাম প্ৰাপ্ত কৰাৰ পাছত ভকতসকলক মানে টুলুঙা নাৱত সতলকত লৈ গৈ গৈছে। তেতিয়া মই মানে সপোন পোৱাৰ নিচিনা বহি থাকাতে সাৰ পাই গ'লোঁ। এই সতলকত যাব মইহে পৰি ৰ'ম। সেই তেতিয়া মোৰ আৰু এইটো এটা চমৎকাৰ দেখালে। আৰু যি আপুনি পূৰ্বতে সন্ত ৰামপাল গোমাজক দৰ্শন পোৱাৰ কথা কৈছে, আপুনি সেয়া বাস্তৱত দেখিছিল নে সপোনত দেখিছিলে যেতিয়া আপুনি সাধনা কৰি আছিল? মই যিমানবিলাক চমৎকাৰ দেখিছোঁ এইটো কেতিয়াও সপোন নহয়, এইটো বাস্তৱত মই দেখা পাওঁ। কাৰণ মই আগতে দেৱ দেৱী পূজা কৰাতে সন্মুখত মই দেৱ দেৱীবিলাকক দেখিছোঁ। ঠিক সেইদৰে সন্ত ৰামপালজী মহাৰাজকো মই তেনেকৈয়ে দেখিছোঁ। আৰু এটা আচৰিত কথা, যিহেতু আপোনালোকৰ গুৰু সন্ত ৰামপাল গোমাজে দৰ্শন দিছে, বাস্তৱিকতে আপুনি দৰ্শন পাইছে, সঁচাকৈ এটা আচৰিত কথা। আমাৰ যিসকল দৰ্শকে আজি আপোনাক প্ৰত্যক্ষ কৰি আছে, আপুনি তেওঁলোকক কি বাৰ্তা দিব বিচাৰে, যিহেতু আপুনি সন্ত ৰামপাল গোমাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে শাৰীৰিকভাৱে হওক বা আৰ্থিকভাৱে হওক আপুনি বিভিন্ন প্ৰকাৰে লাভ পাইছে? আমি যে আমাক দৰ্শন দিব আহিছে সেইটোতো মানুহ হ'ব নোৱাৰে, সেইটো ভগৱান সত্যনাৰায়ণৰ অৱতাৰ হয়। আৰু লাভালাভ হিচাপে মই গীতাত 16 বছৰ বহিছোঁ। মানুহে গীতা পঢ়ে শুনে, কিন্তু সেইবিলাক মই ভাবিছোঁ এই গীতাৰ কথাবিলাক ক'ত পাম, কেনেকৈ পাম, ভগৱান ক'ত? কিন্তু তেতিয়া মোৰ জ্ঞান গংগা কিতাপখন পঢ়ি মোৰ চেতনা আহিছে যে সঁচাকৈ কৃষ্ণ আচল ভগৱান নহয়। কাৰণ মই শিৱ পূজা কৰিছিলোঁ, শিৱ ঠাকুৰো আচল ভগৱান নহয়। মই সেয়েহে 3-4 বাৰমান শিৱ ঠাকুৰৰ ত্ৰিশূল ঢাপ এইবিলাক মই চোতালত উল্টাই ফেলাই দিছোঁ আৰু কৈছোঁ যে তুমি ভগৱান নহয়, আচল ভগৱান কোন হয় সেইটো কৈ দে মোক, সেই ভগৱানকহে মোৰ ভক্তি দিবি। আৰু মই যেতিয়া গীতাত বহিছিলোঁ তেতিয়া মই কৈছোঁ যে সমাজে কয় জয় কৃষ্ণক চিন্তি হৰিবল। মই জ্ঞান গংগা কিতাপ পঢ়াৰ পিছত কৈছোঁ হে ভগৱান, সত্যনাৰায়ণক চিন্তি ভগৱান, সত্যনাৰায়ণক চিন্তি জয় বুলি মই হৃদয়ত কৈছিলোঁ, মনে মনে মানুহক নেদেখাইছিলোঁ। সেয়ে মই আচল পুৰণা যিবিলাক দেৱ দেৱীৰ ভক্তি সেইবিলাক চাৰি মই ৰামপালজী মহাৰাজৰ চৰণত আহি মই বহুত আনন্দিত হৈছোঁ। যিহেতু মই আগতে মানে দেৱ দেৱী পূজা কৰি যদিও সিদ্ধি কৰিছিলোঁ, তাত মোৰ কোনো লাভ হোৱা নাছিল, বেমাৰ আজাৰ ভাল হোৱা নাছিল। আৰু মই এতিয়া সন্ত ৰামপালজী মহাৰাজৰ চৰণত আহি মোৰ আগৰ সেই বেমাৰবিলাক ভাল হৈ গ'ল। লগতে আমাৰ কিছু আৰ্থিক অৱস্থা ভাল নাছিল, সেইটো আমাৰ চলিব পৰা হৈ গ'ল। সেয়ে মই মানে সমাজক নমস্কাৰ কৰিছোঁ। আপোনালোকেও সন্ত ৰামপালজী মহাৰাজৰ জ্ঞান গংগা, জীৱনৰ সুগম পথ, গীতা তোমাৰ জ্ঞান অমৃত এই কিতাপবিলাক পঢ়ি জ্ঞান আহৰণ কৰক। আৰু সন্ত ৰামপালজী মহাৰাজৰ সৎসংগ শুনি আপোনালোকেও সন্ত ৰামপালজী মহাৰাজৰ চৰণত আহক আৰু মোৰ দৰে লাভ প্ৰাপ্ত কৰি সুখী হওক। আৰু আমি যিহেতু অসমৰ নিবাসী, যদিহে আমি সন্ত ৰামপাল গোমাজৰ পৰা নাম দীক্ষা লওঁ কেনেকৈ ল'ব পাৰিম, যিহেতু আপোনালোকৰ গুৰু সন্ত ৰামপাল গো মহাৰাজ হাৰিয়ানা প্ৰান্তৰ নিবাসী হয়? আমি অসমৰ নিবাসী হ'লেও অসমতো সন্ত ৰামপালজী মহাৰাজে বহুকেইটা আশ্ৰম মানে নামদান কেন্দ্ৰ দি থৈছে, যেনে আমাৰ চিৰাং, তাৰপাছত হোজাই, তাৰপাছত ধুবুৰীৰ শেষ প্ৰান্ত সেই বক্সিৰহাটত, তাৰপাছত এইফালে নাহৰকটীয়া, গহপুৰত আৰু ঢেকীয়াজুলিত, এইবিলাকত আপোনালোকে যোগাযোগ কৰি নাম দীক্ষা ল'ব পাৰিব। লগতে আপুনি মোবাইলত, ফেচবুকত, ইউটিউবত চাৰ্চ কৰি সন্ত ৰামপালজী মহাৰাজৰ নামটো লিখি পঠিয়াই দিলে তাতে মংগল প্ৰবচন আহিব। তাতে মংগল প্ৰবচনৰ তলত সন্ত ৰামপালজী মহাৰাজৰ ফোন নম্বৰ থাকে, তাতে যোগাযোগ কৰি আপুনি বিনামূল্যে নাম দীক্ষা ল'ব পাৰিব। ধন্যবাদ থাকিল। সৎ চাহেব। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org।
সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈও অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।